মূল কথা হৈছে যে কাৰ ৰুল আৰু ফ্ৰেম যেতিয়াৰ পৰা প্ৰস্তুত হোৱা আৰম্ভ হ'ল সেই সময়ৰ পৰা আমি সদৌ ছাত্ৰ সন্থা ৩০ জনগোষ্ঠীয় সংগঠনে তৎপৰতাৰে আমি বৈঠক আহ্বান কৰিলোঁ আৰু আমি আইনী দিশ আৰু ৰাজপথৰ আন্দোলন এই দুয়োটা সমানে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমি ৩০ জনগোষ্ঠীয় সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থাই যিখিনি বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ, যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু অনাগত দিনত আমি আগবাঢ়ি যোৱাৰ বাবে অনানুষ্ঠানিক আনুষ্ঠানিক এই দুয়োটা প্ৰক্ৰিয়াৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা বিচাৰি আৰু আমাৰ জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা এই সকলোবিলাকক লগত লৈ সাহসেৰে উদ্যমেৰে আমি কেনেকৈ আগবাঢ়ি যাম এই গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আজি আমি সৰ্বোচ্চ ৰাজ্যিক কাৰ্যনিৰ্বাহক আমি বৈঠকত মিলিত হওঁ। বৈঠকত অনাগত দিনত কা বিৰোধী যি আন্দোলন এই আন্দোলনখনক কেনেকৈ সক্ৰিয় কৰিব পাৰি সকলো জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ মনৰ কথা, আন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ কৰ্মীসকলৰ মনৰ কথা এই সকলোবিলাকক লৈ আমি কেনেকৈ আগবাঢ়ি যাম তাৰ ৰূপৰেখা প্ৰস্তুত কৰিবৰ কাৰণে আৰু আমি সাহসেৰে আগবাঢ়ি যাবৰ কাৰণে গোটেই কথা বতৰাবিলাক আমি আলোচনা কৰিছোঁ। মূল কথা হৈছে যে কাৰ ৰুল আৰু ফ্ৰেম যেতিয়াৰ পৰা প্ৰস্তুত হোৱা আৰম্ভ হ'ল সেই সময়ৰ পৰা আমি সদৌ অসম ছাত্ৰ সন্থা ৩০ জনগোষ্ঠীয় সংগঠনে তৎপৰতাৰে আমি বৈঠক আহ্বান কৰিলোঁ আৰু আমি আইনী দিশ আৰু ৰাজপথৰ আন্দোলন এই দুয়োটা সমানে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমি ৩০ জনগোষ্ঠীয় সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থাই যিখিনি বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ, যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু অনাগত দিনত আমি আগবাঢ়ি যোৱাৰ বাবে অনানুষ্ঠানিক আনুষ্ঠানিক এই দুয়োটা প্ৰক্ৰিয়াৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা বিচাৰি আৰু আমাৰ জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা এই সকলোবিলাকক লগত লৈ সাহসেৰে উদ্যমেৰে আমি কেনেকৈ আগবাঢ়ি যাম এই গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আজি আমি সৰ্বোচ্চ ৰাজ্যিক কাৰ্যনিৰ্বাহক আমি বৈঠকত মিলিত হওঁ। বৈঠকত অনাগত দিনত কা বিৰোধী যি আন্দোলন এই আন্দোলনখনক কেনেকৈ সক্ৰিয় কৰিব পাৰি সকলো জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ মনৰ কথা, আন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ কৰ্মীসকলৰ মনৰ কথা এই সকলোবিলাকক লৈ আমি কেনেকৈ আগবাঢ়ি যাম তাৰ ৰূপৰেখা প্ৰস্তুত কৰিবৰ কাৰণে আৰু আমি সাহসেৰে আগবাঢ়ি যাবৰ কাৰণে গোটেই কথা বতৰাবিলাক আমি আলোচনা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।